ডিয়াৰ লাৰ্নাৰ্ছ, মই আজি এনেকুৱা কিছুমান শব্দৰ বিষয়ে আলোচনা কৰিম যিবোৰ শব্দৰ লগত আইএনজি যোগ কৰিলে লেটাৰটোৰ শেষৰ লেটাৰটো শব্দটোৰ শেষৰ লেটাৰটো ডাবল হয়। এইটো আৰু কিয় ডাবল হয়, ইয়াৰ আঁৰত কি লজিক লুকাই আছে, কি ৰহস্য লুকাই আছে, মই ইয়াৰ বিষয়ে আলোচনা চোৱা। যদি ওৱান সিলেবল ওয়ার্ডস ইন শব্দটোৰ শেষত যদি এটা সিলেবল থাকে, এ সিঙ্গেল কনসনেন্ট, আৰু যদি এটা কনসনেন্ট থাকে, এ সিঙ্গেল ভায়েল থাকে, তেন্তে শব্দটোৰ শেষত যদি আইএনজি যোগ করো তেতিয়া কনসনেন্টটো ডাবল হৈ যাব। এনে কাট, ইয়াত এটা সিলেবল আছে, ইয়াত এটা ভায়েল আছে যেনে ইউ, শেষত এটা কনসনেন্ট আছে যেনে টি। এইটো যেতিয়া আইএনজি যোগ হৈছে কাটিংৰ পৰা কাটিং হৈছে, যেনে ইয়াত এটা ই আছিল, ইয়াত দুটা ই হৈছে, যেনে ৰান, ৰানৰ পৰা ৰানিং, সিট, সিটিং, গেট, গেটিং, উইন, উইনিং। ইয়াত এটা সিলেবল আছে, ইয়াত এটা ভায়েল আছে আৰু শেষত এটা কনসনেন্ট, যাৰ বাবে এনটো এন হল কনসনেন্ট, যাৰ বাবে এনটো ডাবল হৈছে। উইন, উইনিং, স্টপ, স্টপিং, স্টপ, স্টপিং, প্লান, প্লানিং, শপ, শপিং। আৰু যদি দুটা সিলেবলো থাকে, শেষৰ সিলেবলটো আমাৰ চাব লাগিব। শেষৰ সিলেবলটো কি আছে, এইটো এটা সিলেবল, ইয়াত এটা ভায়েল ই আছে, এটা কনসনেন্ট এল আছে, ইয়াত আইএনজি যোগ হৈছে, যেনে ট্ৰেভেলৰ পৰা ট্ৰেভেলিং হৈছে, এলটো ডাবল হৈছে। বিগিন, দুটা সিলেবল, শেষৰ সিলেবলটো দেখিব লাগিব, শেষৰ সিলেবলটো কি আছে, এটা সিলেবল আছে, এটা ভায়েল আছে আৰু এটা কনসনেন্ট আছে, ইয়াত কনসনেন্টটো ডাবল হৈছে। বিগিনৰ পৰা বিগিনিং হৈছে, বিগিনিং, ইয়াত এনটো ডাবল হৈছে। আৰু যদি কোনো শব্দৰ শেষত এটা ই সাইলেন্ট থাকে, তেন্তে আইএনজি যোগ কৰোতে সেই ইটো ড্ৰপ কৰি দিয়া হয়। যেনে ৰাইট, ডিৰ পিছত এটা ই আছে, কিন্তু ইয়াত আইএনজি যোগ যেতিয়া হয় ৰাইটৰ পৰা ৰাইট, ইয়াত ইটো নাই। এৰাইভ, ইয়াৰ শেষত ই আছে, ইটো সাইলেন্ট, এৰাইভ, ইটো সাইলেন্ট, ইয়াত এৰাইভিং হৈছে, আইএনজিটো নাই। আৰু যদি শব্দটোৰ শেষত যদি দুটা ই থাকে, তেন্তে এইটো ড্ৰপ নহয়। যেনে চিৰ পৰা চিং, এগ্ৰিৰ পৰা এগ্ৰিং হৈছে,